মই জানো তুমি বহুত কিটা ভাল ভাল ষ্টেটমেণ্ট কিন্তু ইয়াত দিছা যিকেইটা ষ্টেটমেণ্ট মোৰ মানে ইয়াত টাচ কৰিছে তুমি কৈছা যে মহানগৰীত থাকিলে মানুহ কনক্ৰিট হ'ব লাগিব মানে কনক্ৰিটৰ হ'ব লাগিব নহ'লে ইমান ঢোকা চোকা মানুহ তোমাৰ হঠাৎ তোমাৰ লগত থাকি তোমাক লগে লগে তোমাক মই যদি কিবা এটা পোষ্ট কৰোঁ ছ'চিয়েল মাধ্যমত মই আগতে নিগেটিভ কমেণ্টকেইটা চাওঁ যে মোক কোনে বেয়াকৈ লিখিছে আৰু তেতিয়াহে মোৰ ভাল লাগে যদি কোনেও লিখা নাই এটা বৰ্ণালী গগৈ যিদিনা গানটো ৰিলিজ হৈছে মই চাই আছোঁ 300-400 মেছেজ হৈ গৈ আছে মই তাত এটাও বেয়া কমেণ্ট পোৱা নাই ৰাতি মানুহজনীক কৈছোঁ মোৰ মানে গানটোচোন চবেই ভাল পাই আছে তাৰপৰা মই পিছদিনা 3টা কমেণ্ট পালোঁ তাৰ মই বস্তু ইমান ভাল লাগিলে আজি মই বোলো এইকেইটা কমেণ্ট পাহে মোৰ আটাইতকৈ ভাল লাগিলে বোলো মই মানে সদায় নিগেটিভ লৈহে মই পজিটিভ হৈছোঁ জীৱনটো মই মানে ইমানেই ঢোকা খাইছোঁ ইমানেই নিগেটিভিটি ইমানেই মোক ঢকা দি চকুৰ পানী শুকুৱাই দিছে নাই আৰু তাৰমানে আৰু ওলাবলৈ আৰু মোৰ গতিকে সৰু সুৰা ঢোকাই মোক মানে সৰু সুৰা দুখে মোক এতিয়াতো তোমাক সেইবিলাকে তোমাক হিলাব নোৱাৰিলে না মই এটা উদাহৰণ দিছোঁ কা আন্দোলনৰ টাইমত এটা সৰু কথা কৈছোঁ দেই যদি সময় আছে তেতিয়াৰ পৰাই মই মানে বহুত হেৰি কা আন্দোলন হ'ল অসমত ধুম ধাৰাকা কা আন্দোলন চলিলে কা আন্দোলনৰ সময়ত সকলো দলে বলে শিল্পী সাহিত্যিক ওলাই আহিলে মই অহা নাই ওলাই মই চানমাৰী ফিল্ডলৈ মোৰ বিবেকে কোৱা নাই আৰু মই আজি বহুত বছৰৰ আগতে এটা নিউজ মানে ব্যক্তিগত চেনেলত মই কৈ থৈ দিছিলোঁ এটা ইণ্টাৰভিউত যে মোৰ বিচাৰ আৰু বিবেকেৰে এগৰাকী প্ৰতিষ্ঠিত সাংবাদিকক মই কৈছিলোঁ যে মোৰ বিচাৰ আৰু বিবেকে যিদিনাই মোক সিগনেল দিব এইটো বেয়া মই হেদিনাই নকৰোঁ আৰু যিদিনাই ভাল বুলি ক'ব মোৰ বিবেকে হেদিনাই মই কৰোঁ মোৰ বিবেকক আশ্ৰয় দিহে মই কাম কৰোঁ কোনো থাৰ্ড পাৰ্টি মানে ছেকেণ্ড পাৰ্টিৰ লগত মই নচলোঁ তাৰপিছত মোৰ মায়ে ৰাতি যেতিয়া সকলো ওলাই আহিলে আৰু যিসকল মানুহ নাহিছিলে তেওঁলোকো ৰাতি যেতিয়া আহি গ'ল তেতিয়া মোক মানে মায়ে ৰাতি সুধিছে যে তইনো ইমান শুদ্ধ মানুহটোনে যিজনী মাক মই আদৰ্শ হিচাপে চলোঁ মোৰ তই ইমান শুদ্ধ মানুহটোনে যে সকলো ওলাই গ'ল তই আহিব পৰা নাই তেতিয়া মই মাক কৈছিলোঁ যে মা মোৰ বিচাৰ আৰু বিবেকেৰে মোক এতিয়ালৈকে কোৱা নাই তাত যাবলৈ তাৰপিছত তেতিয়া মাক কৈছোঁ যে মায়ে বিৰাট দুখ কৰিছে আৰু ময়ো ৰাতি ঘৰত থাকিব নোৱাৰা অৱস্থা হৈছোঁ মোৰ গাঁৱৰ ঘৰতো অৱস্থা নাই মই গুৱাহাটী ঘৰতো ৰাতি ক'ৰবাত বেলেগত থাকিব লগা অৱস্থা মোৰ তেতিয়া ৰাতি গাড়ীৰ ভিতৰত সোমাই মই ঘৰৰ পৰা আঁতৰি যাব লগা আছে মোৰ ঘৈণীক চাব লগা অৱস্থা হৈছিল তাৰপিছত তেতিয়া মই মাক কৈছোঁ চব এইবিলাক একদম খন্তেকীয়া আপুনি দুদিন ধৈৰ্য ধৰক মোৰ বিচাৰ আৰু বিবেকেৰে কৈছে যে সেইটো খুব কম দিনৰ ভিতৰতে এটা প্ৰকৃত উল্টা ছবি এটা আপুনি দেখা পাব অসমীয়াৰ আৱেগ ইমানখিনিয়ে আৰু মোৰ বিবেকে নক'লে ওলাই যাবলৈ আজিৰ দিনত চাওক কি হৈ গ'ল আৰু বাকী নকওঁ মই আৰু সেই তাৰ 3 দিনৰ আগত মই এটা গান ৰিলিজ কৰিছিলোঁ মই হাঁহিৰে কৈছোঁ আপোনাক আলুগুটি পিটিকা খাং বুলি মোৰ বৰদৈচিলাৰ এলবামৰ গান সেইটো 98ত মোৰ বৰদৈচিলা আৰম্ভ হৈছিল ৰুবুল বৰা আৰম্ভ কৰিছিলে আৰু সেই প্ৰযোজনা মই আজি পৰ্যন্ত ধৰি ৰাখিছোঁ বৰদৈচিলা আলুগুটি পিটিকা খাং গানটো বৰষাৰণী বিষয়া অভিনয় কৰিছিলে খুব জনপ্ৰিয় হ'ল 2 দিনত তাৰপিছত এটা কা আন্দোলন লাগি গ'ল তাৰপিছত আপুনি আজি সেই তলৰ মোৰ কমেণ্টখিনি পঢ়ি চাব 2-3 হাজাৰ মান কমেণ্ট আছে আৰু সেই কমেণ্টখিনিৰ বিষয়ে পঢ়িবচোন ইমান ভাল লাগে মোৰ ইমান নিগেটিভ মানে 100% নিগেটিভে আৰু মই মানুহটো মানে কৃষ্ণমণি চুতীয়াই আগৰ পৰা কৰি অহা সকলো মাইনাছ হৈ গ'ল আৰু সেই সময়ত মই তাৰমানে কোনো নহয় মই অসমত চব জাতীয় সংগঠনে মোক এভইড কৰিবলৈ ডাঙৰ পোষ্টাৰ বনাবলৈ ল'লে এভইড কৰিবলৈ বিহু চোৱা এই যে মই কৃষ্ণমণি সেইকাৰণে কৈছোঁ নিগেটিভৰ পৰা নিগেটিভ তুমি নহয় মই নহয় আজি যে মই তোমাৰ মই শ্ব'টো চাই আছে বহুতে ভাল পোৱা নাই তেওঁলোকে লিখিব তেওঁলোকে 2-4টা লিখিব আৰু সেই কমেণ্টকেইটা যিকেইটাই লিখে তেওঁলোকক চাবচোন তেওঁলোকে কি কাম কৰে তেওঁলোকে একো কাম নাই তেওঁলোক জীৱনত সফল হ'ব ফূৰ্তি কৰি দিওঁ ইমান চিৰিয়াছ চিয়'ৰ বৰ্ণালী গগৈ গানটো মোৰ এবাৰ বৰদৈচিলাৰ বৰ্ণালী গগৈজনী কোন বৰ্ণালী গগৈজনী এজনী মোৰ গাঁৱৰ এজনী ধুনীয়া ছোৱালী তাই প্ৰকৃতত আছে মই ক'লো নাই মোৰ গানবিলাক চব বাস্তৱ বুলি আপোনাক বৰ্ণালী গগৈ হ'ল এজনী ধুনীয়া ছোৱালী গাঁৱৰ একদম প্ৰতিভাৱান এজনী ছোৱালী তাই নিজৰ লক্ষ্যত উপনীত হ'বলৈ বিচৰা এজনী ছোৱালী সেইটো গানটোত আমি পাইছোঁ দুখীয়া ঘৰৰ সেই ছোৱালীজনীয়ে ইমান ধুনীয়া ছোৱালীজনীয়ে তাই গাঁৱৰ পৰা গৈ এদিন ভাবিছিলে যে মই পুলিচত চাকৰি কৰিম এদিন গৈ লাষ্টত তাই পুলিচ চাব ইন্সপেক্টৰত জইন কৰি আহিলে আৰু সেইজনীয়ে হ'ল বৰ্ণালী গগৈ তাৰ মাজতে কিমানৰ প্ৰেম কিমানৰ প্ৰত্যাখ্যান কিমানে ৰাস্তাত আগুচি ধৰা প্ৰেম তাৰ পিছতো গৈ বৰ্ণালী গগৈ নিজৰ লক্ষ্যত উপনীত হ'ল আৰু সেই সমাজত বদমাছ চুৰি দগবাই চোপাক মানে
হেণ্ডকাপ লগাব পৰা হ'ল সেইজনীয়ে বৰ্ণালী গগৈ মই সেইটোৱে কৈছোঁ ঐ জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে নাম হলালে স্থান হলালে সলনি সকলো হ'ল ও তাই সীমানি পাউডাৰ নঘহে এনে ধুনীয়া দেখিবলে বহু ডেকাৰ কলি যায়ো তাইক বিচৰা হ'ল ফুলতে ফুলিল ৰক্ত জবা ইটোৱে কয় মোৰ হেঁপাহ সিটোৱে কয় মোৰ হেঁপাহ ফুলতে ফুলিল ৰক্ত জবা ইটোৱে কয় মোৰ হেঁপাহ সিটোৱে কয় মোৰ হেঁপাহ তোৰজনী মোৰজনী মোৰজনী তোৰজনী হ'ল তোৰজনী মোৰজনী মোৰজনী তোৰজনী হ'ল সেইজনীয়ে বৰ্ণালী গগৈ এই বৰ্ণালী গগৈক মই চাবলৈ ফটো চটো তোমাৰ তাত আছে চাগে নাই নাই আপোনাক দেখুৱাম নাই বাস্তৱ ওলাই আছে নহয় ভিজুৱেলি আপুনি দেখাব বৰ্ণালীক চাবলৈ কিন্তু মই ভাবোঁ যে মোৰ লগতে অসমৰ প্ৰত্যেকজন মানুহেই কাৰণ সেই যে লুকাই আছে বৰ্ণালীজনীক আমি সকলোৱে চাব বিচাৰোঁ আৰু এই গানটো যিদিনা তুমি ৰিলিজ কৰিলা ৰাংঢালী মই এইটো যে বাস্তৱৰ কথা ৰাংঢালীও চব বাস্তৱ আপুনি ৰাংঢালী কোনটো গান অবাস্তৱ বুলি ক'ব চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে 8টা গান ৰিলিজ দিবা 8টা আগৰ পৰা 8টা ৰিলিজ হয় এইবাৰ 25 বছৰ এইবাৰো বাস্তৱ ৰাংঢালী মেইন চংটো হাঁহি থকা তোমাৰ দুচকু মৰমতে ভৰে যে বুকু ধুনীয়া ছোৱালী এজনী দেখিলে আপোনাৰ হাঁহি থকা ছোৱালী এজনী দেখিলে আপোনাৰ এই বয়সতো ভাল লাগে নালাগে সেইটো প্ৰেম মানে বিয়া পতা প্ৰেম গ'লে মোৰ ঘৰখন তুমি ভাঙিব এইটো কওক আপোনাৰ সততা নাই নি আপোনাৰ সাহস নাই নেকি এই ক্ষেত্ৰত প্ৰেম এনেকুৱা এটা হ'ব লাগে সৎ আৰু সাহসেৰে ক'ব পাৰিব লাগে আপোনাৰ সেইজনী ঘৈণী আপুনি বিয়া পাতিবলৈ তাইক চোৱা নাই নহয় এনেকে মই সেইকাৰণে কৈছো হাঁহি থকা তোমাৰ দুচকু মৰমতে ভৰে যে বুকু আঁতৰি দূৰত নাথাকিবা কাষলে আহি মোক মৰমে মাতিবা আঁতৰি থাকিলে মনে মোৰ নামানে ঐ ৰাগ ঢালি কৰিছো বহু কল্পনা ঐ ৰাগ ঢালি খুলি থৈছো প্ৰেমৰ জপনা আচলতে আমি শিপা পাহৰি গৈছো আৰু যদি আমি শিপা নাপাহৰিলোহেঁতেন আমি বুলি কিয় কৈছে মই পাহৰা নাই নাই মই কৈছো মই মোক কৈছো আপুনি পাহৰিছে নেকি এতিয়া মই মোক কোৱা মানে মই এই কথাটো এইকাৰণে কৈছো শিপা পাহৰি গৈছো কাৰণে আমি এইবোৰ গান ভাল নাপায় আমি কিছুমান বেলেগ গান ভাল পাবলৈ একো নাই চব নাই ভাল আপুনি আজি বেয়া পাইছে আজি চাওমিন ম'ম' ভাল পাই আছে কিন্তু তিল পিঠাটো সদায় দিনৰ কাৰণে আজি আপুনি চাওমিন ম'ম' মেগী খাই আছে কিন্তু তিল পিঠাটোতো সদায় দিনৰ কাৰণে আপোনাৰ কাৰণে ৱেলকাম কৰি আছে কিন্তু মই কেতিয়াবা ভাবো ইমান মিঠা সুৰ এই যে তুমি বিয়া চাওক আপোনালোকে যিমান ব্ৰেণ্ডি আৰু ৰাম যিমানেই নাখাওক যিমান হুচকি দামী খাওক এদিন আপুনি কয় নে নকয় ৰহি অকমান লৈ আহিবিচোন হয় থলুৱা মালটো হয় নহয় অৰিজিন বস্তু সেইটো হয় সেই ৰহিকণৰ সোৱাদ আৰু ব্ৰেণ্ডি আমাৰ যিটো জাতীয় সংস্কৃতি বুলি ক'লে অকল সংস্কৃতিত গান বাজানাই নহয় আমাৰ খাদ্যাভ্যাস সাজপাৰ এই গোটেই কথাবিলাকেই সংস্কৃতিৰ ভিতৰত এই যে সংস্কৃতিৰ ভিতৰত এইবিলাক বস্তু আছে আমাৰ মিঠা সুৰবোৰ তুমি যেতিয়া প্ৰথম বিয়া নামটো গালা তুমি বিশ্বাস কৰা মই অলপ আগতে এই ৰেকৰ্ডিং অলপ আগতে মই আহিছোঁ এখন জোৰোণৰ পৰা যেতিয়া তাতে এটা টেপত বাজি আছে বা মাইকত বাজি আছে এটা চাউণ্ড বাজি আছে গান এটা আৰু সেই গানটো কোনোবা ষ্টুডিঅ'ত কৰিছে কিন্তু সেই গানটো মই যদি কোনোবা নামতীসকলে গালেহেঁতেন তাতে সেই অৱস্থাত মই গুৱাহাটী চহৰৰ মই দেখা পাইছোঁ দেউতা পিতৃয়ে পিছফালে বহি কান্দি আছে চকু পানী একদম হৰহৰাই কাৰণ ছোৱালীজনী তেওঁ বিদা দিছে এই যে কথা ভায়েকটোৱে কান্দিছে কিবা কান্দিছে এই যে তোমাৰ বিয়ানামটো শুনিলোঁ সেই কথাবিলাক আচলতে ৰিয়েল মানুহৰ হৃদয়ত তুমি চব বস্তু ৰিয়েলিটিত থাকিব লাগিব মই ক'লো নহয় আপুনি মানুহৰ হৃদয়ত তুমি টাচ কৰিবই লাগিব আৰু সেইকাৰণে তুমি চাগে শিপা বিচাৰি বিভিন্ন গাঁৱত যোৱা বিভিন্ন মানুহৰ ওচৰত যোৱা এইবাৰ ৰাংঢালীত শিপা বিচাৰি কেইটা গান আনিছা
হিপাৰ গান সব হিপাৰ গানে দুটা আমি হিপাৰ গান গোৱাৰ পিছত মই আৰু এটা এইবাৰ ধুনীয়াকে গান লিখিছো সেইটো হৈছে লিখো আৰু কেতিয়াবা অকমান বিহুৰীয়া লাগে মানুহক কোৱাত নতুন প্ৰজন্মৰ এইবাৰ আমি কৈছো যে অসমৰ ইমান কলেজ আছে হাজাৰ কলেজ আছে তাত কিন্তু দুখন কলেজৰহে আটাইতকৈ ধুনীয়া ছোৱালী আছে কিয় ক'লে সেইটো হাতৰ হৈ থাকক কিয় ক'লো আপুনি গানটো ৰিলিজ হোৱাৰ পিছত সুধিব মোক তাৰপিছত কৈছো যে ইমান হাজাৰ কলেজ আছে দুখনতে কিন্তু ধুনীয়া ল'ৰা আছে মই গাই দিম ধুনীয়া ছোৱালী লাগে যদি মনোহাৰীতে পাই কলেজ DCB-টো পাই মনোহাৰীতে পাই কলেজ DCB-টো পাই এনেহেন ধুনীয়া জানো অসমৰ কোনো কলেজত নাই গড়গাঁও আৰু শোণিতপুৰত ধুনীয়া ল'ৰা পাই হৈ যাম ধুনীয়া ল'ৰা পাই এনেহেন ধুনীয়া জানো অসমৰ কোনো কলেজত নাই এইখিনি মনোহাৰী এখন কলেজৰ নাম মনোহাৰী কলেজ ডিব্ৰুগড় মনোহাৰী মানে একদম গাৰ্লছ কলেজ আৰু DCB-খন DCB-টো যোৰহাটটো জানো ল'ৰা গড়গাঁও কলেজ গড়গাঁও কলেজখন জানো শোণিতপুৰত কিন্তু তেজপুৰ কলেজ আছে তেজপুৰ কলেজ গড়গাঁও আৰু শোণিতপুৰ বুলি কৈছো মই শোণিতপুৰ কিন্তু দৰং কলেজো আছে শোণিতপুৰ মুঠতে এই গীতটো চাবলৈ গড়গাঁও কলেজ DCB কলেজ মনোহাৰী কলেজ কি সকলো চাই থাকিব আৰু বাকী কলেজো এইকাৰণে ৰৈ থাকিব আমাকতো কি মই হেণ্ডিকৰ কথাও কৈছো মৰাণ কলেজ কৈছো লখিমপুৰ কৈছো মাৰ্ঘেৰিটা কৈছো তাকে এইটো ছাছপেন্স থাকিল মানে কিয় প্ৰত্যেকখন কলেজৰ ছাত্ৰ ছাত্ৰী চাব কৃষ্ণমণি খুব ভাল লাগিল তোমাৰ লগত আজি এই সাক্ষাৎ কৰি আমি এইটো দীঘলীয়া নকৰোঁ আমি কিন্তু এটা পাৰ্ট 2 এটা কৰিম কিন্তু এই যে তোমাৰ কথাবিলাক তোমাৰ দুখবোৰ যিটো তুমি সংগ্ৰামটো সেই কথাবিলাক হয়তো তুমি আগতেও বহুত কৈছা হয়তো ইয়াতো কোৱা নাই মানুহৰ কিছুমান কেতিয়াবা ক'ব সংগ্ৰামবোৰ বহুত প্ৰকাৰৰ থাকে সাংস্কৃতিক সংগ্ৰাম থাকে মোৰ কিন্তু এটা সময়ত মাজত মোৰ বৈপ্লৱিক সংগ্ৰাম আহি গৈছিল সেই চেপ্টাৰটো মই সেইকাৰণে কাটি কৰি থৈ দিছোঁ মই হয়তো আজিৰ দিনত আপুনি মোৰ কাষত বহি থাকিব লগা মানুহ নহ'লেহেঁতেন মই আপোনাৰ ওচৰত নাথাকিলো যদিহে মোক ৰঞ্জিত গগৈয়ে নেপালে সেই সময়খিনি চৰাইপুৰ বননি নেকি বাৰু সেইটো সময়ত আৰু সেইটো বেলেগ সেইটো আছিলে আবেগ এটা তেতিয়া সকলোৰে হয়তো আছিলে কিন্তু আজিও মানে এটাই মই আপোনাক থুলমূলকৈ এটা কথাই কওঁ মই মোৰ গাঁওখন বৰ লাকি বৰ ভাল গাঁও এখনত মই জন্ম হৈছোঁ যিখন গাঁও মানে মোৰ গাঁওখন মোৰ ঘৰৰ মোৰ বাৰীৰ মাজেদি বাৰীৰ কাষেদি দিচাং বৈ গৈছে আমি সেই দিচাঙত সাঁতুৰি ডাঙৰ হৈছোঁ দিচাংখনত চিঞৰি ইমান ডোখৰলৈকে আমি নদীৰ পানীত সোমাই চিঞৰি গান গাইছোঁ কাৰণ আমাৰ গাঁৱত তেতিয়া পানী নাছিলে কুঁৱাটো পানী নাথাকে দমকল নাই আমাৰ গাঁওখনত পানীৰ অভাৱ গতিকে আমি দিচাঙতে সদায় মানে কাপোৰ কানি ধুই ৰাতিপুৱা মাৰ কাপোৰকেইটা নদীলৈ লৈ গৈছোঁ আকৌ মাৰ কাপোৰকেইটা ধুই আহি ঘৰত আকৌ স্কুল গৈছোঁ এইবোৰ বৰ মাদকতা মই আপোনাক মিউজিক কেনেকৈ শিকিছোঁ জানে মই ক্লাছ 8 মানৰ পৰা মোৰ ঘৰৰ পৰা স্কুললৈ 1 ঘণ্টা খোজকাঢ়ি যাব লাগে ইমান বোকা তেতিয়া ৰাস্তা নাই ট্ৰেইনালিয়ে যাব লাগে তাৰপিছত সোমবাৰ দিনাও কিতাপ লৈ যাওঁ শনিবাৰ দিনা সেই কিতাপখিনি এখন মই বিহাৰী মানুহৰ সুৰেন্দ্ৰ দা বুলি দোকান এখনত মই শনিবাৰ দিনা কিতাপখিনি থৈ চাইকেলখন তাতে থৈ বৰহাট ৰেল ষ্টেচনত গধূলি পেচেঞ্জাৰখনত উঠি তিনিচুকীয়ালৈ যাওঁ 8টা বজাত ৰাতি তিনিচুকীয়া পাওঁ দেওবাৰ দিনা মই মিউজিক শিকি পেলাই সোমবাৰ দিনা আকৌ ৰাতিপুৱা 7 বজাৰ পেচেঞ্জাৰত উঠি 9 বজাত বৰহাট ষ্টেচন পাওঁ সুৰেন্দ্ৰ দাৰ দোকান পাওঁ কাপোৰ কানি তাতে পিন্ধো সোমবাৰ দিনাৰ কিতাপখিনি লৈ দিনটো স্কুল গৈ সোমবাৰ দিনা গধূলিহে আকৌ খোজকাঢ়ি ঘৰ পাওঁগে খুব চমুৱাই কৈ দিছোঁ আৰু তাৰমানে আৰু সেই যাত্ৰাটোত মোৰ আৰু সেইকাৰণে তুমি চাগে আজি সফল হৈছা আৰু এটা কথা বিফল মই সফল সেইটো তুমি জাজ কৰিব নালাগে জাজ কৰিম আমি আৰু মই অলপ আগতে তুমি দিচাঙৰ কথা ক'লা আৰু নৈক যিয়ে ভাল পায় যাৰ কাষে তেতিয়াতো সৃষ্টি হৈছিলে নৈ ঐ জাপে দিম দিচাঙত সেইটো মন্টুমণি এতিয়া কোৱা জাপে দিম দিচাঙত নহয় এইবিলাক বহুত আগতে ওলাই গৈছে যেতিয়া মন্টুৱে গান এটা কৰিব লাগে মন্টুমণি সংগ্ৰাম যেতিয়া মই দেখিছোঁ সি যেতিয়া সংগ্ৰাম কৰি সেই মোৰ ঘৰখনৰ লগত যেতিয়া সম্পৰ্ক তাৰ তেতিয়া মই কৈছোঁ তই এই গানটো আকৌ কৰ ঐ জাপে দিম দিচাঙত তোমাৰে বেজাৰত আশাবোৰ সপি দিম
ও জানো নদীৰ কোবাল সুতা দিচাং তোমাৰ প্ৰেৰণা দিচাং প্ৰেৰণাই চাৰিকৰীয়া নৈখন আছিল হোমেন বৰগোহাঞিৰ প্ৰেৰণা আৰু এই যে কথাবোৰ সঁচাকৈ কেতিয়াবা আমি খুব নষ্টালজিক হৈ যাওঁ এখন নদীৰ কথাটো আজি নদী নোহোৱা হৈছে অৰণ্য নোহোৱা হৈছে মানুহবোৰ তুমি যিটো কথা ক'লা আমাৰ চাৰিওফালে বহুত বস্তু নোহোৱা হৈছে আৰে নদীয়েতো গোটেই এটা জাতিক কঢ়িয়াই লৈ গৈছে সোণোৱালে সোণ বুটলিছিল সোৱণশিৰি নদীত মিচিঙৰে ঐ নিতম সোৱণশিৰি নদীত জাতি লাগে আমাক মাটি লাগে আমাক পানী লাগে আমাক সকলোবোৰ একেলগে ঘূৰাই দিয়া আমাক ঘূৰাই দিয়া আমাক এই নদীয়েতো গোটেই অসমীয়া জনজীৱনক কঢ়িয়াই লৈ গৈছে কৃষ্ণমণি বিৰাট ভাল লাগিল আৰু তোমাৰ লগত আমি বহুত কথা পাতিলোঁ তোমাৰ যি বৰ্ণালী গগৈক আমি চাব বিচাৰিম তোমাৰ ৰাংঢালীৰ 25 বছৰলৈ আমাৰ তৰফৰ পৰা বহুত শুভকামনা 25 বছৰ নহয় আমি সোণালী মই এটা কথা আপোনাৰ সত্যৰ জৰিয়তে এটা কথাই ক'ম সত্য কথা এটা কৈ যাম আৰু মই সত্য চেনেলত আপোনাৰ লগত এইটো কাৰণেই বহিছোঁ যে মই সত্য কথাৰ ওপৰত প্ৰতিষ্ঠিত আজি ডেটত মই কিন্তু কোনোদিন মিছা ক্ষেত্ৰত নাই মই ভালতো সত্যই বেয়াটো সত্যই মোৰ দেউতাই শিকাইছিলে যে ক'ৰবাত বেয়া কামো যদি কৰি আহোঁ মোক আহি ঘৰত কবি সেইকাৰণে আপোনাক এটা কথা কৈ যাওঁ যে ৰাংঢালীক আমি 25 বছৰীয়া এই গৌৰৱ উজ্জ্বল ইতিহাসত ৰাইজক বেছ কৰি আমি ৰাংঢালী কৰিছোঁ মই লাইভ কৰি মোৰ FB লাইভত মই মানুহৰ লগত কথা পাতি সুধিছোঁ যে 25 বছৰীয়া এই গৌৰৱ উজ্জ্বল যাত্ৰাত আপোনালোকে কেনেকুৱা ধৰণৰ বিহু নাম বিচাৰে কাৰণ মানুহৰ মন বেলেগ হৈ গৈছে যি টি বস্তু বিচাৰি দিয়ে তো মই তেতিয়া সকলো মানুহে 70% মানুহে মোক এটা কথাই জনতাই কৈছিলে যে বিহুখিনি বিহু নাম হিচাপে ৰাখিব লাগে আৰু সেই ৰাইজৰ ডিমাণ্ড মতে মই ৰাংঢালী মোৰ হৈ থকা নাই আজি ডেটত ৰাংঢালী ৰাইজৰ আবেগ অনুভৱ গতিকে মই ৰাইজৰ মৰমখিনিক যেনেধৰণে বিচাৰিছে গানবিলাক নামবিলাক সেইখিনিকে দিবলৈ মই চেষ্টা কৰিছোঁ আমাৰ শুভেচ্ছা আছে অসমৰ ৰাইজে আপোনালোকে সহায় কৰিব লাগিব নাই আমি সহায়টো মানুহৰ কাষলৈতো লৈ যাব মানুহৰ কাষলৈ যাব যেতিয়া মানে শিপাত থাকে মানুহ তেতিয়া মানুহৰ কাষলৈ যাব মই শুভেচ্ছা জনাইছোঁ ৰূপালী জয়ন্তী নহয় সোণালী জয়ন্তী হওক মই এতিয়া দাদা মই যি টি গান এটা কৰি মই মোৰ নাম কমোৱা দিন নাই কৃষ্ণমণি চুতীয়া নাম এটা কমাব লাগে বুলি মই নাভাবোঁ কাৰণ মই ভাবোঁ যে সকলো বস্তু জেগাত থাকি যাওঁ এটলিষ্ট আমি থকা লাগে তুমি 8টা একদম প্ৰকৃত বিহু নাম এইবাৰ যে ৰাংঢালীত দিছা মই কৈছোঁ যে অসমৰ ৰাইজে সেয়া পূৰা আদৰি ল'ব কিয় ল'ব জানা কাৰণ ৰাইজে এতিয়া বুজিছে যে নকল বস্তু চাইনিজ বস্তুৰ ওপৰত মানুহ ভৰসা নোহোৱা হৈছে মানুহে অৰিজিনেল বিচাৰে এতিয়া তুমি চাবা ক'ৰবাত এখন হোটেল খুলিছে 5 ষ্টাৰ হোটেলত নাযায় তেওঁ যায় যে এখন সেইকাৰণে বিভিন্ন ধাবা হৈছে ইয়াত লোকেল ধাবা হৈছে কিবা হৈছে মানুহে কি খাৰলি বিচাৰি যায় মানুহে গৰৈ পোৰা বিচাৰি যায় মানুহ অৰিজিনেললৈ ঘূৰি আহিব আৰু ময়ো আশা কৰিছোঁ কৃষ্ণমণি চুতীয়াই এইবাৰ ৰাংঢালীত যি 8টা গান দিছে প্ৰকৃত বিহুনাম দিছে সেই বিহুনামকেইটা ৰাইজে শুনক আৰু মই শেষত কৈছোঁ যে অসমীয়া জাতিয়ে যিদিনালৈকে খাৰ খাবলৈ পাহৰিব সেইদিনাই আমিও সকলো শেষ হ'ম গতিকে সকলো মানুহে খাৰ এটলিষ্ট খাবলৈ শিকি থাকক অসমীয়া হিচাপে